গীতাত অৰ্জুনক স্বয়ং ভগৱানে কৈ আছে যে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা, ইয়াৰ বাবে এজন সন্তৰ ওচৰলৈ যোৱা যিজন তত্ত্বদৰ্শী। এই প্ৰকাৰে হজৰত মহম্মদক আল্লাহে কৈ আছে যে এজন বেলেগ পূৰ্ণ পৰমাত্মা আছে, তেওঁক পাবৰ কাৰণে এজন তত্ত্বদৰ্শী সন্তৰ সন্ধান কৰা। সেই প্ৰভু কোন হয় সেয়া জানিবৰ কাৰণে অনুগ্ৰহ কৰি শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ অমৃত বচন, সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত। এই জ্যোতি নিৰঞ্জনৰ আদেশত দুৰ্গাই এই তিনি পুত্ৰ ব্ৰহ্মা বিষ্ণু মহেশ্বৰক প্ৰথমবাৰৰ বাবে সাগৰ মন্থনত পঠাইছিল, আৰু সিফালে এই কালে নিজৰ শ্বাসেৰে এই পাঁচো বেদক সমুদ্ৰত লুকুৱাই দিছিল। যেতিয়া তেওঁলোকে তাতে সাগৰ মন্থন কৰিছিল, কালে চাৰিও বেদত প্ৰকট কৰিছিল, কিন্তু পঞ্চমখন সূক্ষ্ম বেদক নষ্ট কৰি দিছিল, যিখনত পূৰ্ণ পৰমাত্মাৰ বিশেষ তথ্য আৰু তেওঁক কোৱাৰ পদ্ধতি আছিল, বিধি আছিল। পিছত ব্ৰহ্মাদেৱে সেই বেদ পঢ়িলে। তাৰ আগতে তেওঁৰ মাতৃয়ে কৈছিল ব্ৰহ্মাদেৱৰ, বিষ্ণুদেৱৰ আৰু শিৱৰ। তেওঁলোকে সুধিছিল যে মা আমাৰ পিতৃ কোন? তেতিয়া দুৰ্গাই কৈছিল যে তোমালোকৰ কোনো পিতৃ নাই, মোৰ বাহিৰে কোনো প্ৰভু কোনো স্বামী নাই, ময়ে সকলোৰে মাতৃ, ময়ে সকলোৰে পিতৃ, ময়ে পৰমাত্মা। এই কথাত তেওঁলোক সন্তুষ্ট হৈছিল যে মাতৃয়ে যি কৈছে সেয়াই সত্য। তাৰপিছত ব্ৰহ্মাদেৱে চাৰিও বেদ পঢ়িলে। তাতে স্পষ্ট উল্লেখ কৰা আছে যে বেদ জ্ঞান প্ৰদান কৰোঁতা ব্ৰহ্মাই কৈ আছে যে এজন পূৰ্ণ পৰমাত্মা আছে, তেওঁৰে এই সাধনা কৰা উচিত, তেওঁ সাকাৰ মনুষ্য সদৃশ, আৰু তেওঁ তৃতীয় মুক্তিধামত থাকে। তেতিয়া ব্ৰহ্মাই সন্দেহ প্ৰকাশ কৰিলে যে মাতৃ, আপুনিতো কৈছিলে যে আন কোনো প্ৰভু নাই, কিন্তু বেদত লিখা আছে যে পৰমাত্মা সাকাৰ সদৃশ্য মনুষ্য সদৃশ, সাধনা কৰিলে তেওঁৰ দৰ্শন পোৱা যায়। এতিয়া দুৰ্গা বিমূৰত পৰি গ'ল, কাৰণ দুৰ্গাই আকৌ ক'ব লগা হ'ল যে পুত্ৰ, সেই পৰমাত্মা নিৰাকাৰ, আৰু তেওঁ তোমালোকক কেতিয়াও দৰ্শন নিদিয়ে, যি সাধনাই নকৰা কিয়। তেতিয়া ব্ৰহ্মাই ক'লে, মাতা আপোনাৰ কথাত মোৰ এতিয়া অলপো বিশ্বাস হোৱা নাই। আগতে আপুনি বেলেগকৈ কৈছিল, এতিয়া বেদ পঢ়িলোঁ, তাত তেওঁক পোৱাৰ সকলো বিধি লিখা আছে, মই পৰমাত্মাক বিচাৰি পাম। দুৰ্গাই ক'লে তেওঁক নোপোৱা কাৰণ তেওঁ প্ৰতিজ্ঞা কৰিছিল যে মই কেতিয়াও বেদত বৰ্ণিত কোনো পদ্ধতিৰে জপ তপ যজ্ঞৰ দ্বাৰা কাকোকে দৰ্শন নিদিওঁ, নিজৰ প্ৰকৃত ৰূপত নাহোঁ। গতিকে ব্ৰহ্মাদেৱে 4 যুগ ধৰি সৎযোগ কৰিলে, ওম নাম জপ কৰিলে। যজুৰ্বেদ অধ্যায় নম্বৰ 40 মন্ত্ৰ নম্বৰ 15 কোৱা হৈছে যে ওম কৰ্তুম সমৰ কলবে সমৰ কৰ্তুম সমৰ বায়ু অনিলম अथ इदम बसमांतम शरीरम ओम कर्तु समर किलवे समर और कर्तुम समर। এতিয়া ব্ৰহ্মাই দেখিলে যে ওম নামৰ জপ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে, বিধান আছে, আৰু সৎযোগ কৰিবলৈ কোৱা আকাশবাণীটো কালে কৰিছিলে। বেদ জ্ঞান যি আছে সেয়া পৰমেশ্বৰে দিয়া। 4-5খন বেদ পৰমেশ্বৰ কবিৰদেৱে এই কালৰ ব্ৰহ্মৰ ক্ষৰ পুৰুষৰ হৃদয়ত অন্তঃকৰণত ফিট কৰি দিছিল, আৰু সময় আহিলত তেওঁ বাধ্য হ'ল এইবোৰ প্ৰকাশ কৰিবলৈ। পৰমাত্মা কবিৰদেৱে আমাৰ ওপৰত বহুত দয়া কৰিছে, আমি বহুত ভুল কৰি ৰাখিছোঁ। গতিকে সেই সময়ত কালে এটা কৌশল কৰিলে, পঞ্চম বেদ নষ্ট কৰি দিলে। ব্ৰহ্মাই আকাশবাণীৰ পৰা সৎযোগ লৈছিলে, আৰু বেদৰ পৰা লৈছিল ওম মন্ত্ৰ। এতিয়া এওঁলোকৰ মতিভ্ৰম হৈছিল। যজুৰ্বেদ অধ্যায় নম্বৰ 40 শ্লোক নম্বৰ 10 স্পষ্ট কৰা হৈছে যে সেই পৰমেশ্বৰক কোনোৱে সাকাৰ বুলি কয়, কোনোৱে আকৌ নিৰাকাৰ বোলে, কোনোবাই তেওঁ জন্ম লয় বুলি কয়, আকৌ কোনোবাই জন্ম নলয় বুলি কয়। তত্ত্বদৰ্শী সন্তসকলে এই বিষয়ে তথ্য দিব, তেওঁৰ পৰা শুনি লোৱা। ইয়াৰ দ্বাৰা প্ৰমাণিত হ'ল যে বেদৰ জ্ঞান সম্পূৰ্ণ নহয়, অসম্পূৰ্ণ। এই বিষয়ে স্পষ্টকৈ কোৱা হৈছে যে সেই পূৰ্ণ পৰমাত্মাৰ যথাৰ্থ তথ্য তত্ত্বদৰ্শী সন্তই দিব।
যজুৰ্বেদ অধ্যায় নম্বৰ 40 শ্লোক নম্বৰ 17 অন্তিম মন্ত্ৰ 40 নম্বৰ অধ্যায়ৰ আৰু যজুৰ্বেদৰো অন্তিম মন্ত্ৰ 40 নম্বৰ অধ্যায় শেষ অধ্যায়। ইয়াত এই ব্ৰহ্মই কৈছে যে মূল মন্ত্ৰ ওম আৰু সেই পৰমাত্মা পূৰ্ণ পৰমাত্মা গুপ্ত থাকে পৰোক্ষ। যেনেদৰে গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 পৰা 4 কোৱা হৈছে যে ওপৰৰ পিনে শিপা থকা আৰু তলৰ পিনে 3 গুণ ৰূপী শাখা থকা এয়া ওলোটাকে ওলমি থকা সংখ্যাৰূপী বৃক্ষ। আৰু যিজন সন্ত এই তত্ত্ব জানে, সকলো শাখা প্ৰশাখাৰ বিষয়ে জানে, পাত কোন, শিপা কোন, কোনজন ভগৱান, গাগজ কি, শাখা আৰু ডাল কি, তেনে তেওঁ তত্ত্বদৰ্শী সন্ত। গতিকে পৰমেশ্বৰ কবিৰ দেৱে তেওঁৰ সূক্ষ্ম বেদত তেওঁৰ অমৰ বাণী সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত অৰ্থাৎ কবিৰ বাণীত এই তত্ত্বজ্ঞানৰ বিষয়ে কৈছে। अक्सर पुरुष एक पेड़ है, निरंजन वहाँ की डार और तीनों देवा शाखा है, ये पात रूप संसार। এতিয়া যেনেকৈ মাটিৰ উপৰি ভাগত যি অংশ দেখা পোৱা যায় তাক গছ বোলা হয়। শিপা পৰোক্ষ, সেয়া গুপ্ত, সেয়া পূৰ্ণ পৰমাত্মা পৰমাক্ষৰ ব্ৰহ্ম। এনেকৈয়ে যজুৰ্বেদ অধ্যায় নম্বৰ 40 মন্ত্ৰ নম্বৰ 17 স্পষ্ট কৰা হৈছে যে সেই পূৰ্ণ পৰমাত্মা পৰোক্ষ। এতিয়া ইয়াত আপোনালোকক অলপমান দেখুৱাওঁ যি কাৰণতে সকলো ঋষি মহৰ্ষি ভ্ৰমিত হ'ল আৰু কেৱল কালৰে সাধনা কৰি তেওঁৰ জালত আটক হৈ থাকিল। চাওক যজুৰ্বেদ মহৰ্ষি দয়ানন্দ সৰস্বতীকৃত আৰ্য সমাজ প্ৰৱৰ্তক প্ৰকাশক হোৱা সাৰ্বদেশিক আৰ্য প্ৰতিনিধি সভা 2-5 মহৰ্ষি দয়ানন্দ ভৱন ৰামলীলা মৈদান নতুন দিল্লীৰ পৰা। অনুবাদকৰ্তা হ'ল ইয়াৰ মহৰ্ষি দয়ানন্দ সৰস্বতী। 40 অধ্যায় মুদ্ৰক এয়া। এতিয়া যজুৰ্বেদৰ অন্তিম অধ্যায়ৰ অন্তিম মন্ত্ৰ 2-3টা মন্ত্ৰ আছে, একেবাৰে নিৰ্ণায়ক জ্ঞান দিয়ে। প্ৰথমে এয়া চাওক, গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 36 যি বৰ্ণনা আছে যে তত্ত্বদৰ্শী সন্তৰ পৰা তত্ত্বজ্ঞানৰ বিষয়ে জানি লোৱা। গতিকে ইয়াতো সেয়াই আছে। এয়া 40 নম্বৰ অধ্যায় আৰু ইয়াৰ 10 নম্বৰ মন্ত্ৰ। হে মনুষ্য, তেওঁৰে অনুবাদ। হে মনুষ্য, যেনেকৈ আমি ধীৰা নাম মানে যাৰ জ্ঞান চিৰস্থায়ী, মেধাৱী যোগী বিদ্বানৰ পৰা অৰ্থাৎ তত্ত্বদৰ্শী সন্তৰ পৰা যি বচন শুনে, তেওঁলোকে আমাৰ আগত যিবোৰ বক্তৃতা দিয়ে, বিস্তৃত জ্ঞান দিয়ে, তেওঁলোক সংযোগ এয়া চাওক, ইয়াত তেওঁলোকে ভুল কৰিছে। অসম্ভৱাত মানে আবিৰ্ভাৱ নোহোৱা, অসম্ভৱত আৰু সম্ভৱত মানে আবিৰ্ভাৱ হয়। ইয়াৰ অৰ্থ হ'ল আহু মানে কোৱা হৈছে। কিছুমানে কয় যে সেই পৰমাত্মাই জন্ম লয় संयोग जन्य है, अन्यत एव। আৰু অন্যান্য কাৰ্য, অন্যত মানে অন্যান্য, এইদৰে কয় যে তেওঁ অসম্ভৱাত। আহু মানে কোৱা হৈছে যি উৎপন্ন নহয়। এওঁ ভুল অনুবাদ কৰি ৰাখিছে। ইয়াৰ প্ৰত্যক্ষ অৰ্থ হ'ল যে কিছুমান সন্ত আৰু ভকতসকলে কয় যে তেওঁ অসম্ভৱাত। অসম্ভৱাত মানে হ'ল যাৰ আবিৰ্ভাৱ নহয়, সম্ভৱাত মানে জন্ম লোৱা। সেই পৰমাত্মাৰ কথা উল্লেখ কৰা হৈছে। তেওঁৰ বিষয়ে কোনোৱে কয় যে তেওঁ জন্ম নলয় আৰু কোনোৱে কয় তেওঁ জন্ম লয়। এই বিষয়ে তোমালোকে তেওঁৰ পৰা শুনা। ইয়াত চাওক, সেই মনুষ্য, যেনেকৈ আমি মেধাৱী বিদ্বানৰ পৰা অৰ্থাৎ তত্ত্বদৰ্শী সন্তৰ পৰা যিবোৰ কথা শুনো, যি তেওঁলোকে আমাৰ উদ্দেশ্যে ব্যাখ্যানপূৰ্বক কয়, সেই লোকসকলৰ কৰ্ম আৰু ফল আকস্মিক জন্মৰ কামতকৈ বেলেগ। আহু মানে কয় অসম্ভৱতৰ অৰ্থ হ'ল আবিৰ্ভাৱ নোহোৱা কাৰণে, অন্যথা আৰু কোৱা হৈছে। এই কথা শুনক, ইয়াৰ কোনো সিদ্ধান্ত হ'লনে? এই ডাঙৰ মগজুৰ মানুহজনে, ঋষিজনে কি অনুবাদ কৰিছে, আজে বাজে কথা কৈছে। ইয়াৰ চিধা অৰ্থ হ'ল যে পৰমাত্মাৰ বিষয়ে কোনোৱে কয় তেওঁৰ আবিৰ্ভাৱ নহয়, কোনোৱে কয় তেওঁৰ আবিৰ্ভাৱ হয়। এই জ্ঞান, এই আহু মানে কিছুমানে এনেকৈ কয়, কিছুমানে তেনেকৈ কয়।
ইয়াত তত্ত্বদৰ্শী ধীৰানাম বিদ্বান পুৰুষৰ পৰা তেওঁৰ পৰা শুনা। আপোনালোকেও এই বিষয়ে শুনক তেওঁৰ পৰা। এতিয়া আগলৈ চাওক, ইয়াৰে 13 নম্বৰ মন্ত্ৰত কৈছে, 44 অধ্যায় অৰ্থাৎ 40 নম্বৰ অধ্যায় আৰু 13 নম্বৰ মন্ত্ৰ, সেই মনুষ্য যি বিদ্বানসকলে আমাৰ বাবে, যি তত্ত্বদৰ্শী সন্তসকলে আমাৰ বাবে ব্যাখ্যানমূলক জ্ঞান দিয়ে, এয়া পূৰ্বোক্ত বিদ্যাৰ অন্য এক কাৰ্য বা ফল আহু মানে কোৱা হৈছে। পূৰ্ব মন্ত্ৰ প্ৰতিপাদনৰ অবিদ্যাৰ অন্য এক ফল আহু বুলি কৈছে। এইদৰে সেই আত্মজ্ঞানপ্ৰাপ্ত বিদ্বানসকলৰ পৰা, হীৰানাম মানে তত্ত্বদৰ্শী সন্তৰ পৰা সেই বচন আমি শুনো, এনেকৈ জানা। এতিয়া এওঁৰ মন অজ্ঞানতাৰে ভৰপূৰ আছিল, নিচাত আসক্ত আছিল, ফলত মনত যি আহিল তাকে লিখিলে, সকলো ধ্বংস কৰি দিলে। ইয়াৰ চিধা অৰ্থ 12 নম্বৰত ব্যাখ্যা কৰিছে যে যিজন মনুষ্য অবিদ্বান মানে যাৰ অক্ষৰ জ্ঞান নাই, আৰু বিদ্বান অৰ্থাৎ যাৰ অক্ষৰ জ্ঞান আছে। এতিয়া ইয়াত কোৱাৰ অৰ্থ এইটো যে বিদ্যা নথকাসকলকতো অবিদ্বান বুলি কৈ দিয়ে, আৰু যিয়ে 2টা আখৰ শিকিছে তেওঁক বিদ্বান বুলি কয়। কোৱা হয় ইয়াৰ যোগেদি অধিকাংশ অজ্ঞানৰূপী অন্ধকাৰত প্ৰৱেশ কৰে যিজন মানুহ। এতিয়া এই বিষয়ে কোৱা হৈছে যে কোনোতো যাৰ অক্ষৰ জ্ঞান নাই তেওঁকতো অবিদ্বান বুলি কয়, আৰু যাৰ অক্ষৰ জ্ঞান আছে তেওঁক বিদ্বান বুলি কোৱা হয়। বিদ্বান আৰু অবিদ্বানৰ ক্ৰিয়া চাওঁ। এতিয়া 13ত স্পষ্ট কৰা হৈছে, 10ৰ পৰা 13লৈকে স্পষ্ট কৰা হৈছে, হে মনুষ্য, যিসকল বিদ্বান ব্যক্তিয়ে আমাৰ বাবে ব্যাখ্যানপূৰ্বক অৰ্থাৎ বিস্তাৰিতভাৱে কয়, বিদ্যা মানে পূৰ্বোক্ত জ্ঞানৰ বেলেগ ফল সম্পৰ্কে কয়। ইয়াৰ অৰ্থ হ'ল কোনোবাইতো কয় যে অক্ষৰ জ্ঞান যাৰ আছে তেওঁ বিদ্বান, আৰু অবিদ্বান যাৰ ওচৰত অক্ষৰ জ্ঞান নাই তেওঁ অবিদ্বান। কোৱা হৈছে এইদৰে সেই আত্মজ্ঞানী বিদ্বানসকলৰ পৰা আমি এইবোৰ বচন শুনিছিলোঁ, এনেকৈ জানি লোৱা যে তেওঁলোকে ক'ব বিদ্বান আৰু অবিদ্বানৰ বিষয়ে তত্ত্বদৰ্শী সন্তই তেওঁলোকৰ পৰা শুনা। সুশ্ৰম মানে শুনা। এতিয়া আমি আহোঁ 15 নম্বৰ শ্লোকলৈ। এয়া হ'ল 44 অধ্যায় অৰ্থাৎ 40 নম্বৰ অধ্যায় যজুৰ্বেদৰ। इस 15वें में क्या कहा कि वायु अनिलम अमृतम अथ इदम भस्मांतम शरीरम ओम कर्तो समर किलबे समर और कर्तुम समर। এতিয়া মহৰ্ষিৰ অনুবাদ চাওক ভাং খোৱাজনৰ। হে কৰ্তু মানে হে কৰ্ম কৰা জীৱ, তুমি শৰীৰ ত্যাগ কৰা সময়ত ওম, এই ওম স্পষ্টভাৱে লিখা আছে সংস্কৃতত, ব্ৰেকেটত তেওঁ মূল সংস্কৃত শব্দটো থৈছে আৰু বাহিৰত অনুবাদ কৰিছে। এই নাম বাস্য ঈশ্বৰক স্মৰণ কৰা, অজ্ঞানতা প্ৰকাশ কৰিছে। স্পষ্টভাৱে লিখা আছে যে ওম কৰ্তো সমৰ কিলবে সমৰ কীৰ্তন সমৰ, ওম নাম জপ কৰা, কাম কৰি কৰি স্মৰণ কৰা, বিশেষ দৃঢ়তা সহকাৰে অৰ্থাৎ পবিত্ৰ মনেৰে স্মৰণ কৰা, আৰু নিজৰ মুখ্য কৰ্তব্য মানি, মনুষ্য জীৱনৰ অন্যতম প্ৰধান কৰ্তব্য মানি, কাৰ্য মানি যে ভক্তি কৰিবৰ হেতুৱে শৰীৰ প্ৰাপ্ত হৈছে, সেয়েহে ওমৰ স্মৰণ কৰা। ভস্মান্তম শৰীৰম, দেহ ত্যাগ কৰালৈকে ইয়াৰ স্মৰণ কৰা। আৰু এওঁ অজ্ঞানতা ব্যক্ত কৰিছে। তেওঁ এয়াও লিখা নাই যে ওমৰ স্মৰণ কৰিবা নহয়, হে কৰ্ম কৰোতা জীৱ তুমি। কৰ্ত মানে কৰ্ম কৰোতা। ইয়াৰ অৰ্থ হ'ল যে ওম কাম কৰি কৰি স্মৰণ কৰা, বিশেষ মনোযোগ সহকাৰে স্মৰণ কৰা, নিজৰ পৰম কৰ্তব্য বুলি মানে স্মৰণ কৰা। আৰু এয়া কি কৈছে যে ওম স্মৰণ নকৰিবা, ওম শব্দক বন্ধনীৰ ভিতৰত থৈছে, এই নাম বাস্য ঈশ্বৰক স্মৰণ কৰা। এতিয়া ইয়াত স্পষ্টকৈ কোৱা হৈছে যে ওম নামৰ জপ নকৰিবা, যাক ওম নাম হয় সেইজনক স্মৰণ কৰা। আৰু ইয়াত স্পষ্টকৈ কৈছে যে ওম নাম জপ কৰা। এতিয়া ইয়াত তেওঁ মূৰ্খ আছিলে, তেওঁ যি কৰিবলগীয়া আছিলে সেয়া কৰিলে, কিন্তু ব্ৰহ্মাদেৱে এইটো লৈ ল'লে যে ওম নামৰ জপ কৰাৰ কথা কোৱা হৈছে, কিন্তু এইটো বুজি পোৱা নাই যে ইয়াত লিখা আছে যে কাম কৰি কৰি স্মৰণ কৰিব লাগে, কিন্তু ক'তো সহযোগ কৰাৰ কথা উল্লেখেই নাই। কিন্তু ব্ৰহ্মাই সেই আকাশবাণী শুনি যি কালে কৰিছিল যে তপ কৰা, সেয়া শুনি প্ৰভাৱিত হৈ পৰিছিল আৰু বেদক বুজি নাপালে।
এতিয়া পৰমাত্মাই কৈছে गुरु बिन वेद पढ़े जो प्राणी और समझे नहीं सार रहे अज्ञानी सतगुरु बिन काहु न पाया ज्ञाना जो थोथा भूस छड़े मूड के साना। अब ये थोथा भूस छड़े थे বাজৰাৰ খেৰবোৰ লাঠিৰে কোবাই আছিল অথবা ধানৰ খেৰবোৰ লাঠিৰে মাৰি আছিল, তাৰ পৰা ধান বিচাৰি আছিল, ঘেঁহু বিচাৰি আছিল, অৰ্থাৎ শাস্ত্ৰবিৰুদ্ধ সাধনা মনৰ মতে আচৰণ কৰি বীজ বিচৰাৰ সমান। এতিয়া ইয়াত কি আছে যে সম্পূৰ্ণ 4 পবিত্ৰ বেদত ক'তো সৎযোগৰ কথা উল্লেখেই নাই। পবিত্ৰ গীতাটো ক'তো হঠ কৰাৰ বাবে কোনো প্ৰাৱধান নাই বা আদেশ নাই। ইয়াততো নিষেধ কৰা হৈছে যে যিয়ে অবিধিপূৰ্বক শাস্ত্ৰবিধি ত্যাগ কৰি যিয়ে ঘোৰ তপস্যা কৰে তেওঁ ৰাক্ষস প্ৰকৃতিৰ ব্যক্তি আৰু তেওঁ মোকো কষ্ট দিয়ে। গীতাৰ জ্ঞানদাতা ব্ৰহ্মই কৈছে, কাৰণ ইয়াৰ দেহৰ ভিতৰত প্ৰত্যেক প্ৰাণীৰ দেহত এই মনুষ্য শৰীৰত এই ভগৱানৰ লিংক আছে, সংযোগ আছে। গতিকে কৈছে এওঁৰ ভিতৰত বিৰাজমান সকলো দেৱতা আৰু মোকো এওঁ কষ্ট দিয়ে। এতিয়া প্ৰসংগ চলি আছে যে ব্ৰহ্মাই এই ওম নামটো লৈ ল'লে এই বেদৰ পৰা, কিন্তু তেওঁৰ বুদ্ধিয়ে কাম নকৰিলে যে যজুৰ্বেদ অধ্যায় নম্বৰ 40ৰ অন্তিম মন্ত্ৰত 17 নম্বৰ মন্ত্ৰত যজুৰ্বেদৰ অন্তিম মন্ত্ৰত নিৰ্ণায়ক জ্ঞান দিলে যে সেই পৰমাত্মা গুপ্ত হৈ থাকে। তেওঁৰ বিষয়ে তত্ত্বদৰ্শী সন্তই ক'ব, এইটো ক্লিয়াৰ কৰি দিছে 40 নম্বৰ অধ্যায়ৰ 10ৰ পৰা 13লৈকে এই 4টা শ্লোকত 4টা মন্ত্ৰত। আৰু ইয়াত কৈছে যে সেই পৰমাত্মাটো পৰোক্ষ আৰু মই ব্ৰহ্ম স্বৰ্গত থাকোঁ, ব্ৰহ্মলোকত থাকোঁ, আকাশত, সেই দিব্য আকাশত থাকোঁ। মই ব্ৰহ্ম আৰু মোৰ ওম নাম। এয়া চাওক, এইখন সেই যজুৰ্বেদ। আমি এতিয়া এইটো পঢ়িলোঁ, 15 নম্বৰ মন্ত্ৰ আমি পঢ়িলোঁ। এতিয়া আমি 17 নম্বৰ পঢ়োঁ। এয়া 17তম 44 অধ্যায় যজুৰ্বেদ ভাষা ভাষ্য আৰু 17 নম্বৰ শ্লোক অনুবাদ। হে মনুষ্য, যি জ্যোতি স্বৰূপ ৰক্ষ মোৰ পৰা অবিনাশী যথাৰ্থ কাৰণৰ আচ্ছাদিত মুখৰ তুল্য উত্তম অংগৰ প্ৰকাশ কৰা হয়। এতিয়া এওঁ কি কৈছে যে মই যি পূৰ্ণ পৰমাত্মাৰ বিষয়ে তথ্য দি আছোঁ, সেই সূৰ্যমণ্ডলত থকা প্ৰাণ তেওঁ পূৰ্ণ পৰমাত্মা, তেওঁ পৰোক্ষ ৰূপ। এয়া তেওঁৰ পৰোক্ষ ৰূপ, তেওঁ পৰোক্ষ গুপ্ত, তেওঁ মূল পৰমাত্মা। যেনেকৈ গছৰ শিপা অৰ্থাৎ বৃক্ষৰ শিপা পৰোক্ষ অৱস্থাত থাকে মাটি, গতিকে এওঁ স্পষ্ট কৰি দিলে যে সেইজন পূৰ্ণ পৰমাত্মা, সেই সূৰ্যমণ্ডলত পূৰ্ণ পৰমাত্মা আৰু তেওঁ পৰোক্ষ। আৰু আকৌ কোৱা হৈছে এহেন। এই বেদৰ জ্ঞানদাতা ব্ৰহ্মই কৈছে এহেন মই। খম মানে আকাশত, দিব্য আকাশত মই ব্ৰহ্ম। ইয়াত চাওক, ये असौ आदित्य पुरुष है सो असौ अहम। असव अहम। এয়া असव अहम। ওম খম ব্ৰহ্ম, মোৰ ওম নাম আৰু মই। খম মানে ওপৰত দিব্য আকাশত ব্ৰহ্মলোকত থাকোঁ আৰু মই ব্ৰহ্ম। খম ব্ৰহ্ম, ব্ৰহ্মলোকত, ব্ৰহ্ম আকাশত থাকোঁ আৰু সেই পৰমাত্মা পৰোক্ষ। এতিয়া সেই পৰমাত্মা হয় কোন? তেওঁৰ নাম কবীৰ। আৰু তেওঁ কেনেকুৱা? সেই পৰমাত্মা সুশৰীৰে আছে। যজুৰ্বেদ অধ্যায় নম্বৰ 5 শ্লোক নম্বৰ 1 দুবাৰ প্ৰমাণ দিছে যে अग्ने तनुरसी विष्णुवे तवा सोमस्य तनुरसी।
আগ্নেয় মানে পৰমেশ্বৰ, তনু মানে শৰীৰ, আছি মানে আছে। হে পৰমেশ্বৰ, আপোনাৰ দেহ আছে, আপুনি সাকাৰ। আৰু দ্বিতীয়বাৰ কৈছে যে বিষ্ণুৱে তাৱা সৌম্য, হে অমৰ পুৰুষৰ সকলোৰে প্ৰতিপালন ধাৰণ পোষণ কৰিবলৈ শৰীৰ আছে। ঋগ্বেদ মণ্ডল নম্বৰ 9, সূক্ত নম্বৰ 1, মন্ত্ৰ নম্বৰ 8 আৰু 9ত আপোনালোকে যোৱাকালি পঢ়িছে যে সেই পৰমাত্মাক উগ্ৰ স্থিতিয়ে প্ৰেৰণ কৰে, প্ৰেৰিত কৰে। পাছত তেওঁ ভাসমান শৰীৰ ধাৰণ কৰে আৰু তেওঁৰ সেই পৰমাত্মাৰ 3 প্ৰকাৰেৰে শৰীৰৰ স্থিতি আছে। এটা ৰূপত সেই পৰমাত্মা অনন্ত কোটি ব্ৰহ্মাণ্ডৰ স্বামী ৰূপত তাতে বিৰাজমান হৈ থাকে সৎলোকত। তাতে পৰমাত্মা মনুষ্য সদৃশ, তেওঁৰ এডাল নোমৰ গুৰি ৰশ্মি কোটি সূৰ্য এক কৰিলেও, কোটি চন্দ্ৰ এক কৰিলেও তথাপিও পৰমাত্মাৰ নোমৰ গুৰি ৰশ্মি অধিক। তাতে পৰমাত্মা পাৰ্মানেণ্ট থাকে, স্থিৰ। আৰু দ্বিতীয় শৰীৰৰ স্থিতি হ'ল যে তেওঁ ইয়াত এজন শিশু ৰূপ ধাৰণ কৰি প্ৰত্যেক যুগতে এটা লীলা কৰে। আৰু সেই সময়ত তেওঁ এনেধৰণৰ লীলা কৰে, তেওঁক এহাল নিঃসন্তান দম্পতীয়ে তুলি লৈ যায় আৰু যিখন ঘৰতে তেওঁ পালিত হয় সেই নামেৰে তেওঁ পৰিচিত হয়। যেনেকৈ সত্য যুগত মহৰ্ষি, ঋষি, ব্ৰাহ্মণ বুলি কোৱা হ'ল পৰমাত্মাক, দুৱাপৰতো তেওঁক ব্ৰাহ্মণে তুলি লৈ গৈছিল, গতিকে ঋষি বুলি ক'লে। আৰু ত্ৰেতা যুগত এজন বাল্মীকিয়ে তেওঁক লৈ গৈছিলে, তেতিয়া তেওঁক বাল্মীকি বুলি কোৱা হ'ল, কৰুণাময় নামেৰে আহিছিলে। আৰু কলি যুগত এজন শিপিনীয়ে উঠাই লৈ গ'ল, গতিকে শিপিনী বুলি কোৱা হ'ল। কিন্তু পৰমাত্মাই কৈছে মোৰ কোনো জাত পাত নাই। এতিয়া সেই পৰমাত্মাৰ 3 প্ৰকাৰৰ শৰীৰ আছে। এটা তেওঁ সৎলোকত স্থায়ী থাকে, দ্বিতীয় এজন নৱজাত শিশুৰ ৰূপ ধাৰণ কৰি পৃথিৱীলৈ আহে, লীলা কৰি কৰি ডাঙৰ হয় আৰু সৰু বয়সৰ পৰাই তেওঁ নিজৰ তত্ত্বজ্ঞানৰ প্ৰচাৰ আৰম্ভ কৰি দিয়ে। কাৰণ পৰমাত্মাৰ ইয়ালৈ অহাৰ উদ্দেশ্য হ'ল তেওঁৰ আত্মাসকলৰ নিজৰ ঘৰ সম্পৰ্কে, স্থান সম্পৰ্কে জ্ঞান দিয়া, যে তোমালোক কোন, ক'ৰ পৰা আহিছা, ইয়াত কি কৰি আছা, তোমালোকৰ কি দুৰ্গতি হৈ আছে, তোমালোকৰ জ্ঞানৰ চকু খোল খোৱা নাই। এপলকতে ঠিক নাই কি বজ্ৰপাত হ'ব পাৰে এই জঘন্য লোকত, আৰু তোমালোক বাকীবোৰে এয়া ভাবা যে আমি এতিয়া ঠিকেই আছোঁ। আৰু যাৰ ওপৰত কালি বজ্ৰ পৰিলে, কোনোবা এক্সিডেণ্টত ঢুকাল, কোনোবা আকৌ কেঞ্চাৰত ঢুকাল, আন কোনোবা আকৌ আন কাৰণত ঢুকাল, তেওঁলোকে আপোনালোকৰ দৰে নিজকে ঠিক বুলি ভাবি আছিল। ইয়াত কোনো ঠিকে নাই, কোনো ভাল হৈ থকা নাই, কোনো সুখত থকা নাই। গতিকে পৰমাত্মাৰ ইয়ালৈ অহাৰ উদ্দেশ্য হৈছে যে তেওঁৰ তত্ত্বজ্ঞান, তেওঁৰ বিষয়ে বিৱৰণ দিয়া ভাল আত্মাসকলক, আৰু সেই ভাল আত্মাসকলে পাছত নিজ নিজ সমাজত সেই পৰমেশ্বৰৰ মহিমাৰ আকৌ প্ৰচাৰ কৰিব। এয়াই হয়, এয়াই হৈ আছে। গতিকে এয়া দ্বিতীয় স্থিতি হ'ল পৰমাত্মাৰ শৰীৰৰ। আৰু তৃতীয় স্থিতি এয়া কোৱা হৈছে যে যেতিয়াই বিচাৰে তেওঁ প্ৰকট হ'ব পাৰে যিকোনো ৰূপতেই। যেনেকৈ আব্ৰাহিম চুলতান অধমক লগ কৰিলে, এজন জীৱিত মহাত্মাৰ ৰূপ ধাৰণ কৰি প্ৰকট হ'ল আৰু তেওঁৰ অজ্ঞানতা দূৰ কৰিলে, নিজৰ শৰণত আনিলে আৰু মুক্তিৰ অধিকাৰী বনালে। এনেকৈ আদৰণীয় নানকদেৱৰ সৈতে বেই নদীৰ পাৰত সাক্ষাৎ কৰিলে, তেওঁৰ আত্মাক সত্যলোকলৈ লৈ গ'ল। 3 দিন 3 ৰাতিলৈকে তেওঁৰ দেহক অদৃশ্য কৰি দিছিল, তৃতীয় দিনা আকৌ উভতাই পঠিয়াইছিল। নানক চাহেবদেৱে ওপৰত সত্যলোকত দেখিছিল পূৰ্ণ পৰমাত্মাক, পৰমেশ্বৰক, কবীৰদেৱক। এটা ৰূপত তেওঁ তাতে সিংহাসনত বহি আছিল, আন এটা ৰূপত তেওঁৰ সৈতে এক জীৱিত মহাত্মা ৰূপক তেওঁৰ লগত গৈছিল। কিন্তু ওপৰলৈ যোৱাৰ পিছত সেই জীৱিত ৰূপেই
অকলে সিংহাসনত বিৰাজমান হৈ গ'ল আৰু আগতে যিজন পৰমাত্মা বিৰাজমান আছিলে তেজময় শৰীৰধাৰী তেওঁ কবিৰ দেৱৰ শৰীৰত মিলি গ'ল সেই জীৱিত মহাত্মা ৰূপত। গতিকে এই তিনিটা স্থিতি ৰূপ পাছত নানক চাহেবদেৱক উভতাই পঠিয়ালে। তেতিয়া নানক চাহেবদেৱে, কাৰণ আদৰণীয় নানক চাহেবদেৱৰ জন্ম হিন্দু ধৰ্মত হৈছিল, তেওঁ এই আৰোৰা জাতিৰ ক্ষত্ৰিয় পৰিয়ালত জন্মিছিলে, কালুৰাম মেহতা ক্ষত্ৰিয় ঘৰত। আৰু হিন্দু ধৰ্মত জন্মগ্ৰহণ কৰাৰ বাবে তেওঁ ব্ৰজলাল পাণ্ডেৰ ওচৰত গীতা পঢ়িছিল। যেতিয়া শ্ৰী নানকদেৱে সম্পূৰ্ণ জ্ঞান লাভ কৰিছিল, প্ৰভুৰ আৰু সচখণ্ডৰ দৰ্শন লাভ কৰিছিল, তাৰপিছত তেওঁ এই ব্ৰাহ্মণসকলক ভাল শিক্ষা দিছিল। কেৱল গীতাৰ 7টা শ্লোক লৈছিলে আৰু কৈছিলে যে 7 শ্লোকৰ গীতাৰ উত্তৰ দিয়া তুমি। কৈছিলে যে গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 36 যিজন তত্ত্বদৰ্শী সন্তৰ বিষয়ে কোৱা হৈছে তেওঁৰ পৰিচয় দিয়া, তথ্য দিয়া। আৰু তোমালোকে বিশ্বাস কৰা যে শ্ৰীকৃষ্ণই গীতাৰ জ্ঞান দিছে, কিন্তু শ্ৰীকৃষ্ণতো কৈ আছে 4ৰ্থ অধ্যায়ৰ 5 নম্বৰ শ্লোকত আৰু 9 নম্বৰ শ্লোকত, 2য় অধ্যায়ৰ 12 নম্বৰ শ্লোকত মোৰ জন্ম আৰু মৃত্যু হয়, কিন্তু তোমালোকে তেওঁক অবিনাশী বুলি কৈছা। গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 গীতাৰ জ্ঞানদাতাই আন কোনজন পৰমেশ্বৰৰ শৰণত যোৱাৰ কথা কৈছে মোক কওক ব্ৰাহ্মণ। ব্ৰাহ্মণসকলৰ মগজুৱে কাম নকৰা হ'ল। আৰু তেতিয়া ব্ৰাহ্মণসকলে কি কৰিলে, তেওঁৰ পিতৃ কালুৰাম মেহতাক গৈ ক'লে যে তোমাৰ পুত্ৰ নাস্তিক হৈ পৰিছে, ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ বিষয়ে নিন্দামূলক বক্তব্য কৰিছে। তেতিয়া তেওঁৰ পিতৃয়েও তেওঁৰ তীব্ৰ বিৰোধিতা কৰিছিল আৰু শেষ নিশ্বাসলৈকে তেওঁৰ কথাত মান্তি নহ'ল। তেন্তে নানক চাহেবদেৱে কেনেকৈ মানিলেহেঁতেন? তেওঁতো নিজ চকুৰে দেখিছিল ভগৱানক। গতিকে তেওঁ কাৰো কথা নুশুনিলে। গতিকে এনেকুৱা দৃঢ় ভক্ত যিসকলৰ সৈতে পৰমাত্মা আহি সাক্ষাৎ কৰে, এয়া সেই পৰমেশ্বৰৰ নিয়ম। আৰু এনেকুৱা লীলা কেৱল মাত্ৰ কবিৰ ভগৱানে কৰিছে। ইয়াৰ পৰা প্ৰমাণিত যে কবিৰ ইজ গড। গতিকে পুণ্যাত্মাসকল, সেই পৰমেশ্বৰ ইয়ালৈ আহে। সেই পৰমেশ্বৰৰ শৰীৰৰ এনেধৰণৰ 3 স্থিতি আছে। সেয়ে ঋগ্বেদ মণ্ডল নম্বৰ 9 আপোনালোকক আকৌ এবাৰ দেখুৱাওঁ। পুণ্যাত্মাসকল, আপোনালোকক কোৱা হৈছে যে আপোনালোক এজন বিদ্যাৰ্থী আৰু চূড়ান্ত পৰীক্ষালৈকে এজন বিদ্যাৰ্থীয়ে নিজৰ পাঠ্যক্ৰম অনুশীলন কৰি থাকিব লাগে, নহ'লে পাছত পাহৰি যাব পাৰে, পৰীক্ষাৰ সময়ত বিচলিত হ'ব পাৰে। যেতিয়ালৈকে আপোনালোকে সংসাৰত আছে আপোনালোক এজন বিদ্যাৰ্থী। যেতিয়া আপোনালোকে শৰীৰ ত্যাগ কৰিব তেতিয়া আপোনালোকৰ পৰীক্ষা আৰম্ভ হ'ব। কালিও কৈছিলোঁ, তথাপিও আপোনালোকে নোট কৰি লওক, কাৰণ নতুন শ্ৰোতাও আহে। শৰীৰ ত্যাগ কৰাৰ পিছত আপোনালোকে সূক্ষ্ম শৰীৰ লাভ কৰে। এই শৰীৰটো ইয়াতে থাকি যায়। ইয়াৰ যোগেদি এই শৰীৰৰ মাধ্যমেৰে আমি যেনেকুৱা অভ্যাস প্ৰেক্টিচ কৰিলোঁ, যিমান ভক্তি উপাৰ্জন কৰিলোঁ, সেইবোৰ সূক্ষ্ম শৰীৰত থাকি যায়। একে স্বভাৱ, একে কৰ্ম, একে অনুভৱ। গতিকে আগলৈ যেতিয়া আমি ইয়াৰ পৰা গুচি যাওঁ তেতিয়া আমাৰ পৰীক্ষা লোৱা হয়। গতিকে তেতিয়া যদি এই জ্ঞান আপোনালোকৰ মনত থাকে তেতিয়া কালে আপোনালোকক বিচলিত কৰিব নোৱাৰিব। এতিয়া আপোনালোকক দেখুৱাও ঋগ্বেদ মণ্ডল নম্বৰ 9 আৰু সূক্ত নম্বৰ 1 আৰু মন্ত্ৰ নম্বৰ 8 আৰু 9। যেনেকৈ যোৱাকালিও দেখুৱাইছিলোঁ, এয়া চাওঁ। প্ৰকাশক হ'ল সাৰ্বদেশিক আৰ্য প্ৰতিনিধি সভা, মহৰ্ষি দয়ানন্দ ভৱন, ৰামলীলা মৈদান, নতুন দিল্লী। এয়া এওঁলোকে আচলতে ভুল কৈছে। ইয়াত এখন মহৰ্ষি দয়ানন্দ সৰস্বতী কৃত নহয়। এই মোহৰ এনেই লগাই দিছিলে, কাৰণ য'ত মহৰ্ষি দয়ানন্দ কৃত নাম লিখা থাকে সেইখন বেদ বিক্ৰী হৈ যায়। এওঁলোকে দোকান খুলি ৰাখিছিল আৰু এইবোৰ খেলি মেলি কৰি ভুল ভাল বেদ অনুবাদ কৰি, আৰু যিখনত তেওঁৰ মহৰ্ষিৰ মোহৰ লগোৱা আছিল সকলোৱে সেইখন ক্ৰয় কৰিছিল, বুদ্ধিমান ব্যক্তিয়ে। নহ'লে ক্ৰয় নকৰিলে হয়।
মুদ্ৰক হ'ল প্ৰিন্স অফছেট প্ৰিণ্টাৰ্ছ 1510 পটৌডি হাউচ দৰিয়াগঞ্জ নতুন দিল্লী। এতিয়া কনচেপ্ট ক্লিয়াৰ কৰিব লাগিব, কাৰণ এই প্ৰশ্ন মাজত আহি পৰিছে যে এইবোৰ দয়ানন্দ দেৱৰ অনুবাদিত নহয় 9 নম্বৰ মণ্ডল, নৱম আৰু দশম। এতিয়া আপোনালোকৰ এই কনচেপ্ট ক্লিয়াৰ কৰোঁ যে তেওঁলোকে যিটো ইয়াত ভুল কৰিছে, অৰ্থাৎ ইয়াত ভুল লিখিছে মহৰ্ষি দয়ানন্দ কৃত, এয়া দয়ানন্দ দেৱৰ অনুবাদিত নহয়। ইয়াত ক্লিয়াৰ হ'ব, এয়া চাওক, এয়া এজন মহাত্মা শ্ৰীপাদ দামোদৰ সাধৱলেকাৰ ঋগ্বেদ ভাষ্যকাৰ মহৰ্ষি দয়ানন্দ সৰস্বতীয়ে কেৱল মাত্ৰ ঋগ্বেদৰ 1 পৰা 6 মণ্ডললৈকে ইয়াৰ অনুবাদ কৰিছে। তাৰ পিছতে তেওঁৰ মৃত্যু হৈ গৈছিল। ইয়াৰ পাছত শ্ৰীপাদ দামোদৰ সাধৱলেকাৰে 7 পৰা 10 মণ্ডললৈকে অনুবাদ কৰিছে। এওঁলোক বৰ মিছলীয়া আছিল এই আৰ্য সমাজৰ আচাৰ্যসকল। এওঁলোকে মিছাৰ সহযোগতেই নিজৰ দোকানখন চলাইছিল। এই আৰ্য সমাজৰ আচাৰ্যসকল একেবাৰে মিছলীয়া। প্ৰমাণ আপোনালোকৰ সন্মুখত। এওঁলোকে নিজৰ ব্যৱসায় চলাই আছিল, এই বেদ আৰু সত্যাৰ্থ প্ৰকাশ বিক্ৰী কৰি নিজৰ এই কাম চলাই আছিল। আৰু যেতিয়াই দাসে তথ্য ফাদিল কৰি দিলে, তেতিয়া তেওঁলোকৰ গা জ্বলি উঠিল। সিহঁতে ভাবিলে যে সিহঁতৰ ব্যৱসায় বন্ধ হ'ব, গতিকে এক উত্থাকাণ্ড সংঘটিত কৰিলে, নাশ কৰিছিল। এওঁলোক জনতাৰ বিনাশকাৰী। সিহঁতে আৰম্ভণিৰ পৰা এইবোৰ কামেই কৰি আহিছে। কিন্তু বৰ্তমানত আজিৰ পৰা 600 বছৰ আগৰ দৰে মানুহ একেবাৰে নাই। আজিৰ মানুহ বহুত বুদ্ধিয়, আৰু প্ৰতিজন মানুহৰে কৌশল তেওঁলোকে বুজি পায়। কথা কোৱাৰ লগে লগে পৰীক্ষা কৰি চাই কি কৈছে, এওঁলোকৰ উদ্দেশ্য কি। এতিয়া ঋগ্বেদ মণ্ডল নম্বৰ 9 আকৌ দেখুৱাইছোঁ। ইয়াত কি অনুবাদ কৰা হৈছে? যদি এয়া মহৰ্ষি দয়ানন্দই অনুবাদ কৰিলেহেঁতেন, তেন্তে একেবাৰে বিনাশ কৰি দিলেহেঁতেন, একেবাৰে একোৱে বুজি নাপালেহেঁতেন। ভগৱানক ধন্যবাদ যে তেওঁৰ সোনকালে মৃত্যু হৈছে, 59 বছৰ বয়সতেই। ইয়াৰ পিছত এওঁলোকে আন আচাৰ্যসকলে মিলি জুলি কিছু সঠিক অনুবাদ কৰিলে, যিবোৰৰ জৰিয়তে আপোনালোকক বুজাবলৈ সুবিধা হৈ আছে। অন্যথা দাসৰ 100% বিশ্বাস হৈ গৈছিল, মালিকে যিবোৰ বচন কৈছে সেয়াই ফাইনেল। আৰু যিসকল মহাপুৰুষে পৰমাত্মাক দেখিছে, যেনেকৈ আদৰণীয় গৰীবদাস চাহেবদেৱ, গাঁও চোৰানী জিলা জৰ্জৰ হাৰিয়ানাৰ নিবাসী, তেওঁৰ সৈতেও পৰমাত্মা সাক্ষাৎ কৰিছিল। এনেদৰে তৃতীয় স্থিতিত জীৱিত মহাত্মাৰ ৰূপত আহিছিল, যেনেকৈ নানক দেৱৰ সৈতে সাক্ষাৎ কৰিছিল। এনেদৰে আদৰণীয় দাদু চাহেবদেৱক লগ কৰিছিল। এনেদৰে আদৰণীয় খিচাদাস চাহেবদেৱৰ সৈতে সাক্ষাৎ কৰিছিল খেখৰাৰ নিবাসী, উত্তৰ প্ৰদেশৰ মেৰঠ জিলাৰ। একেদৰে আদৰণীয় মুলুকদাস চাহেবদেৱক পাইছিল। মুলুকদাস দেৱ আৰোৰা জাতিৰ আছিল, ক্ষত্ৰিয় জাতিৰ। আৰু ধৰ্মদাস চাহেবদেৱক সাক্ষাৎ কৰিছিল, তেওঁ মহাজন আছিল। আৰু আদৰণীয় স্বামী ৰামানন্দ দেৱৰ সৈতে লগ কৰিছিল, তেওঁ ব্ৰাহ্মণ পণ্ডিত আছিল। গতিকে পৰমাত্মাই এনেকুৱাই লীলা কৰে, তেওঁ সৎলোকৰ পৰা গতি কৰি আহে। তেওঁ তৃতীয় স্থিতি এক ৰূপত আহিল আৰু লীলা কৰি গুচি গ'ল। এতিয়া আপোনালোকক দেখুৱাম যে পৰমাত্মা সশৰীৰে আছে। এইখন সেই ঋগ্বেদ মণ্ডল নম্বৰ 9, 10 মহৰ্ষি দয়ানন্দ। এয়া ভুল লিখিছে এওঁলোকে। ইয়াত চাওক, ইয়াতো প্ৰকাশক সাৰ্বদেশী কাৰ্য প্ৰতিনিধি সভা মহৰ্ষি দয়ানন্দ ভৱন, ৰামলীলা মৈদান, নতুন দিল্লী। এয়া এওঁলোকে ভুল লিখিছে। মহৰ্ষি দয়ানন্দ সৰস্বতী কৃত 9 আৰু 10 মণ্ডল মহৰ্ষি দয়ানন্দ দেৱৰ নহয়। 7 পৰা 10লৈকে অন্য কোনো আচাৰ্য কৰিছে। মুদ্ৰক হ'ল প্ৰিন্স অফছেট প্ৰিণ্টাৰ্ছ 1510 পটৌডি হাউচ দৰিয়াগঞ্জ নতুন দিল্লী। ইয়াৰ 9 নম্বৰ মণ্ডল আপোনালোকে চাওক, এই 9ম মণ্ডল ঋগ্বেদৰ 9 নম্বৰ মণ্ডল। আৰু এয়া প্ৰথমটো সূক্তৰ প্ৰথমটো মন্ত্ৰ। ইয়াত তেখেতে কৈছে সোম মানে হে পৰমাত্মান। এতিয়া দ্বিতীয় মন্ত্ৰ, মণ্ডল নম্বৰ 9, সূক্ত নম্বৰ 1 আৰু মন্ত্ৰ নম্বৰ 2। 1 আপোনালোকে ইতিমধ্যে পঢ়িলে, ইয়াত 2। ইয়াতো হে পৰমাত্মান। এই তিনিওটা মন্ত্ৰত হে পৰমাত্মান। এয়া 4 নম্বৰ মন্ত্ৰত হে পৰমাত্মান। এই দাসে আপোনালোকক কি বুজাব বিচাৰিছে, এয়া চাওক, 5 নম্বৰত হে পৰমাত্মান। আৰু এয়া ঋগ্বেদ মণ্ডল নম্বৰ 9, সূক্ত নম্বৰ 1 আৰু 6 নম্বৰ মন্ত্ৰটো আছে হে পৰমাত্মান। এতিয়া এই দয়ানন্দ সৰস্বতীয়ে পৰমাত্মাক নিৰাকাৰ বুলি কৈছিল। সেয়েহে বেদ অনুবাদ কৰাৰ সময়ত
তেওঁলোকৰ মনত পৰিলে আচাৰ্যসকলৰ যে আৰে ইয়াত ভগৱান লিখি দিলে আগলৈ সাকাৰ বুলি লিখা আছে, গতিকে ইয়াত তেওঁলোকে সপ্তমত নিজৰ ভাষা সলনি কৰি দিলে, পৰিৱৰ্তন কৰি দিলে। সেই পুৰুষক ইয়াত লিখিব লাগিছিলে সেই পৰমাত্মাক ইয়াত আগলৈ চাওক। অষ্টমতো ভাষা সলনি হৈ গ'ল এয়া। সেই পুৰুষক ইয়াত লিখিব লাগিছিলে সেই পৰমাত্মাক, কিয়নো আগত একেৰাহে ছটাত পৰমাত্মা পৰমাত্মা বুলি কৈ আছে। ইয়াত তেওঁলোকৰ কলম কেনেকৈ ৰৈ গ'ল? কাৰণ তেওঁলোকে নিবিচাৰিছিলে যে জনসাধাৰণে সত্যটো জানক। কিন্তু কেতিয়ালৈ লুকাব? चोर चुरावे तुमड़ी गड्ढे पानी में, वह गड्ढे वह ऊपर आवे न सच्चाई छानी ना। সেই পৰমাত্মাক উগ্ৰগতি অৰ্থাৎ বিশেষ পৰিস্থিতিয়ে প্ৰেৰণ কৰে। যেনেকৈ যেতিয়া পৰমেশ্বৰ কবিৰদেৱ আহিল তেতিয়া চাৰিওফালে জুই জ্বলি আছিল, কোনোৱে ভক্তি কৰিব জনা নাছিল, সকলোৱে ভূতৰ পূজা কৰিছিল। সেই পৰমাত্মাক উগ্ৰগতিয়ে প্ৰেৰণ কৰে আৰু ভাসমান শৰীৰত, তেজময় শৰীৰত সেই পুৰুষ অৰ্থাৎ সেই পৰমাত্মা প্ৰাপ্ত হয়। তেজময় শৰীৰ ধাৰণ কৰে, তেওঁৰ শৰীৰ তেজময়। আগলৈ চাওক, এতিয়া ইয়াত লিখা আছে যাৰ মাজত ত্ৰিধাতু তিনি প্ৰকাৰৰ আনৰ পালন পোষণ কৰোতা, আনৰ কল্যাণ কৰোতা মধুময় শৰীৰ আছে। তিনি প্ৰকাৰেৰে শৰীৰ ধাৰণ কৰে, তাৰ মাজত এটা হ'ল যিজন শিশু ৰূপত আহে। ইয়াতে তেওঁৰ বৰ্ণনা কৰা হৈছে যে যেতিয়া সেই পৰমাত্মাই শিশু ৰূপত প্ৰকট হৈ লীলা কৰে, তেতিয়া কুমাৰী গাইৰ যোগেদি তেওঁৰ প্ৰতিপালন হয়। কুমাৰী গাইৰ গাখীৰেৰে পৰমাত্মাৰ পোহপালনৰ লীলা সম্পন্ন হয়। সেই সৌমম মানে সৌম্য স্বভাৱৰ শ্ৰদ্ধালু পুৰুষ হওক। ইয়াৰ পৰা আকৌ পুৰুষ লিখা আৰম্ভ কৰিছে। পুৰুষ মানে পৰমাত্মাই হয়, কিন্তু এওঁলোকৰ উদ্দেশ্য হ'ল পৰমাত্মাক এজন সাধাৰণ ব্যক্তি হিচাপে চিহ্নিত কৰা। শ্ৰদ্ধালু বুলি লিখিলে সেই পৰমেশ্বৰক, যিজন শিশুম, ইয়াৰ অৰ্থ নাই লিখা, শিশুমৰ শিশু ৰূপত প্ৰকট হয়। সেই সময়ত ইয়াত লিখিব লাগিছিলে সেই শিশু ৰূপত প্ৰকট পৰমাত্মাৰ তেখেতে কুমাৰী অৱস্থাতেই অধন্যা মানে পাল নোখোৱা, মানে সকলো প্ৰকাৰে অৰ্থাৎ পূৰ্ণ ৰূপেৰে কুমাৰী, যাক কেতিয়াও হাড়ে স্পৰ্শ কৰা নাই। যি গাই পোৱালীয়ে গাখীৰ খোৱা এৰিছে আৰু কেতিয়াও কোনো হাড়ে স্পৰ্শ নাই কৰা, ইয়াক কুমাৰী বুলি কোৱা হয়। আণ্ডাৰষ্টুড কুমাৰী শব্দ, কুমাৰী গাই, অধন্যা একেবাৰে ক্লিয়াৰ কৰা হৈছে, ইয়াক কুমাৰী বোলা হয়। কুমাৰী ধেনু মানে গৰু, ধেনু মানে গাই। গৰুৱে তৃপ্ত কৰে, তেওঁৰ পোহপালনৰ লীলা সম্পন্ন কৰে। সেই পৰমাত্মাই কি কৰে? এতিয়া আপোনালোকক পুণ্যাত্মাসকল, এই বেদ আমি শুনিছোঁ, আগতে শুনিছিলোঁ। এই দাসৰ বয়স চন 1988 37 বছৰ আছিল এই দেহৰ বয়স। সেই সময়ত দাসৰ উপদেশ প্ৰাপ্ত হৈছিল। চন 2001 যেতিয়া কাৰথা আশ্ৰমৰ নিৰ্মাণ হৈছিল, তেতিয়া পৰমেশ্বৰে প্ৰেৰণা কৰিছিল। এটা বাণী মনত পৰিছিল যে कि वेद मेरा भेद है और मैं मिलूं वेदन से नहीं, और जौन वेद से मैं मिलूं वो वेद जानते रहे। তেতিয়া দাসে ভাবিলে পৰমাত্মাৰ বাণী মিছা হ'ব নোৱাৰে। হ'ব পাৰে বেদ আৰু গীতা, পৰমেশ্বৰে আৰু এটা বাণী কৈছে, তেওঁৰ অমৰ বাণী। कि वेद कतेब झूठे नहीं भाई, और झूठे हैं जो समझे नहीं। এই দুয়োটা বাণীয়ে দাসক বহুত আৱেগিক কৰি তুলিলে। দিল্লীৰ পৰা বেদ অনালো ল'ৰাৰ হাতেৰে, ভগতৰ হাতেৰে। শ্ৰীমদ ভাগৱত গীতা অনালো। দাসে ভাবিলে মই চাগে অনুবাদ কৰিব নোৱাৰিম, এওঁলোকে কিছু ভুল ক্ৰুটি নিশ্চয় কৰি থৈছে, হিন্দী অনুবাদ কিবা নহয় কিবা নিশ্চয় কৰিছে। ইয়াত চাম আৰু যদি মালিকৰ বাণীৰ সৈতে কিবা মিলে আৰু অভিধান আমাৰ লগত আছেই। সেয়াই হ'ল। দাসে প্ৰথমতে শ্ৰীমদ ভাগৱত গীতা চালে। আৰে বাহ, ইয়াত সম্পূৰ্ণ খাজানা ভৰাই ৰাখিছে। গীতাৰ জ্ঞানদাতা কাল, এওঁ ব্ৰহ্ম হয়, এওঁ কাল। শ্ৰীকৃষ্ণ কাল নহয়। এওঁ কৈছে মোৰ ওম নাম আছে, শ্ৰীকৃষ্ণৰ ওম নাম নাই, কাৰণ তেওঁ স্বয়ং ওম নাম জপ কৰিছিল। আকৌ গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 কৈছে যে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা।
আকৌ গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক 16-17 তিনিজন প্ৰভু, অক্ষৰ পুৰুষ, অক্ষৰ পুৰুষ আৰু পৰম অক্ষৰ পুৰুষ। अक्षर पुरुष एक पेड़ है, निरंजन वा की डार। 15 নম্বৰ অধ্যায়ৰ 1 পৰা 4 একেবাৰে আলোকিত হৈ পৰিছে। আৰে বা, গোটেইখিনি চালো আৰু ভাবিলো ইয়াৰ পৃথককে ব্যাখ্যা কৰিম। গতিকে দাসে আকৌ গভীৰতাৰে গীতা পুস্তকত গীতাৰ যথাৰ্থ অনুবাদ এজ ইট ইজ কৰি থোৱা আছে, যি আজি আপোনালোকৰ ওচৰ গৈ পাইছে। গতিকে এইদৰে আকৌ বেদকো চালো। এতিয়া বেদৰ আপোনালোকৰ বাবে প্ৰয়োজন আছিলে যে এই বেদত এনেকুৱা এটা লিখা পাই যাওঁ যিবোৰ আপোনালোকেও বুজিব পাৰে যে ইয়াত সঠিককৈ আছেনে নাই। আৰু সেই পৰমাত্মাই কৃপা কৰিলে দয়ানন্দৰ মৃত্যু হৈ গ'ল। ইয়াত চাওক, যজুৰ্বেদ আপোনালোকক শুনাও। সেই মনুষ্যসকল, যেনেকৈ মই এতিয়া বিদ্যুৎ প্ৰসিদ্ধৰ বিষয়ে একো নাজানো, কোনো জ্ঞান নাই, চেন্স নাই, এনেকৈ অজ্ঞান কৰি থৈছে। আৰু তাৰ পিছত সৎবুদ্ধি দিলে এই আচাৰ্যসকলক, শেষ বাচি যোৱাসকলক, তেওঁলোকে সঠিক অনুবাদ কৰিলে। যিটো দাসে আপোনালোকক সন্মুখীন কৰিছে, এনেতো এই অনুবাদ যিবোৰ দাসে কৰিলে, আপোনালোকতো পুণ্যাত্মা হয়, সন্তৰ কথা বিশ্বাস কৰিয়েই আহিছে। এই নকলবোৰকো আমি বিশ্বাস কৰিছিলোঁ, কিন্তু তাৰ পৰা যি ইয়ালৈ আহিব, গাখীৰে পোৰাজনে লচ্চি দৈও ফু মাৰি খায়। গতিকে ইয়াত আহি এই দাসে তেনেকৈ যদি কয় ইয়াৰ অনুবাদটো ভুল হৈছে, এনেকৈ হ'ব, তেন্তে কোনেও নামানে। আপোনালোককো কিছুমানে ভ্ৰমিত কৰি দিয়ে যে নাই, আপোনাৰ গুৰুদেৱেতো সংস্কৃত নাজানে। যেনেকৈ কবীৰদেৱক কোৱা হৈছিলে, তেওঁ নকলি। পৰমেশ্বৰ কবীৰদেৱৰ বিষয়ে কৈছিল যে কবীৰেনো কি জানে বেদ আৰু গীতাৰ বিষয়ে, কি জানে পুৰাণৰ বিষয়ে। তেওঁ মিছা কৈ আছে, কাৰণ তেওঁ শিক্ষিত নহয় আৰু তেওঁৰ অক্ষৰ জ্ঞান নাই, তেওঁ সংস্কৃত ভাষা নাজানে। গতিকে তেওঁলোকৰ কথা তেতিয়াতো চলি গ'ল, তেতিয়া তেওঁলোক সফল হ'ল। কিন্তু আজি পৰমাত্মাই সকলো ধৰণৰ অস্ত্ৰ বনাই ৰাখিছে। সকলো প্ৰকাৰে তেওঁৰ এই অজ্ঞানী গুৰুসকলৰ চাৰিওফালে ৰাস্তা বন্ধ কৰি থৈছে। এতিয়া বেদত অনুবাদ এওঁলোকে কৰি থৈছে, আৰু ইয়াৰ পৰা স্পষ্ট যে পৰমাত্মা সাকাৰ, আৰু এইসকলে নিৰাকাৰ বুলি ঢোল পিটি আছে। তেওঁৰ নাম কবীৰ, এওঁলোকে নামৰ অৰ্থটো ভুল কৰি থৈছে। এতিয়া চাওক, আপোনালোকক কিছু দেখুৱাও। এয়া ঋগ্বেদ মণ্ডল নম্বৰ 9-10, সেয়াই যি আপোনালোকক দেখুৱাইছিলোঁ, এয়া তাৰ পৰাই প্ৰকাশিত। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 86, 86 মন্ত্ৰ 26। পুণ্যাত্মাসকল, এয়া সত্যনাৰায়ণৰ বাণী। যিমান বাৰ পঢ়ে আত্মা উৎফুল্লিত হ'ব লাগে। পৰমাত্মাৰ বাণী শুনিলেও যথেষ্ট পুণ্য হয়। 26 নম্বৰ শ্লোকত এই কবীৰত্ব, কবীৰ স্পষ্টকৈ লিখা আছে, আমি ইয়াক কবীৰ বুলি কৈ দিওঁ। কবীৰ যজ্ঞ কৰোতা যজমানসকলৰ বাবে পৰমাত্মা। যজ্ঞ মানে ধাৰ্মিক অনুষ্ঠান কৰোতাসকলে, যজমান মানে সাধক, অৰ্থাৎ ভগতসকলৰ বাবে পৰমাত্মা। সকলো ধৰণৰ বাটক সুগম কৰি তেওঁলোকৰ বিপদবোৰক মৰ্দন কৰে, তেওঁলোকৰ গোটেই বাধা বিপত্তিবোৰক নাশ কৰি দিয়ে, তেওঁলোকক পবিত্ৰ কৰি আৰু নিজৰ ৰূপক, পৰমাত্মা নিৰাকাৰ হ'লনে? এওঁ সাকাৰ হয়, নিজৰ ৰূপক সৰল কৰি। কাৰণ সৎলোকত পৰমাত্মাৰ ৰূপ, যিজন মনুষ্য সদৃশ, তেওঁৰ এডাল নোমৰ গুৰিত কোটি সূৰ্য কোটি চন্দ্ৰ মিলাই দিয়ে, ইমান পোহৰ দেখা পাওঁ। যদি তেওঁ যেনেকৈ আছে তেনেকৈ আহে পৰমাত্মা এজ ইট ইজ, তেনেহ'লে আমি একো দেখা নাপাম, এই সূৰ্যকো দেখা নাপাম। ইমান পোহৰ পৰমাত্মাৰ, নিজৰ ৰূপক সৰল কৰি। এতিয়া গৰীবদাস চাহেবদেৱৰ সৈতে পৰমাত্মাৰ সাক্ষাৎ হ'ল, শ্ৰী নানক চাহেবদেৱৰ নিচিনাকৈ। তেওঁ ব্ৰহ্মবেদীত কৈছিল যে तेज पुंज अन्य तन धर कर इसी धाम को भेंट ही। এইদৰে আমাক লগ কৰে, নিজৰ ৰূপক সৰল কৰি। তেওঁ কান্তিময় পৰমাত্মা। ইয়াত তেওঁলোকে অৰ্থ ভুল কৰি দিছে। ইয়াত তেওঁলোকে কবীৰ সৰ্বজ্ঞ কৰি দিলে। কবীৰৰ অৰ্থ, ইয়াৰ অৰ্থ তেওঁলোকেতো ইয়াৰ সন্ধি বিচ্ছেদ কৰি দিলে আৰু অৰ্থ বনাই দিলে সৰ্বজ্ঞ। কোনো কবি এই সৰ্বজ্ঞ হ'ব নোৱাৰে। এতিয়া এই ভ্ৰম প্ৰথমতে আঁতৰাব লাগিব। এয়া চাওক যজুৰ্বেদ, এই যজুৰ্বেদ চাওক, মহৰ্ষি দয়ানন্দ সৰস্বতীৰ দ্বাৰা এইটো, ইয়াৰ অনুবাদ মহৰ্ষি দয়ানন্দই কৰিছে যজুৰ্বেদৰ। এয়া একেবাৰেই সঠিক, এয়া হয় যজুৰ্বেদ।
মহাভাষ্য আৰু 37 অধ্যায় অৰ্থাৎ 36 নম্বৰ অধ্যায় ইয়াৰ প্ৰথম মন্ত্ৰত আৰু প্ৰথম বাক্যতেই মন্ত্ৰক मंत्र में ऋचम वाचम परपदे मनो यजु परपदे। এতিয়া ইয়াক যজুৰ বুলি কোৱা বা যজু বুলি কোৱা। যেনেকৈ এয়া যজুৰ বেদ, এয়া চাওক, ইয়াত এইটো ৰোৱা তৰাই বিসৰ্গও লগোৱা যাব পাৰে। আৰু এই যজুৰ বেদ, তথাপিও ইয়াত যজুৰ বেদ বুলিয়ে ক'ব লাগে যদি এইটো এনেকুৱাকৈ লিখা আছে। এতিয়া যেনেকৈ প্ৰমাণ দি আছে এই 36 নম্বৰ অধ্যায়ৰ প্ৰথম মন্ত্ৰ য়জু প্ৰপদে, ইয়াত চাব, ইয়াৰ অনুবাদ স্বামীজীয়ে ইয়াত কৰিছে। এয়া য়জু শব্দ আৰু তেওঁ ইয়াত য়জুৰ বেদ বুলি লিখিব লগা হৈছে। একেবাৰে সঠিক। যদি য়জু বুলিয়ে লিখা আছে তেনেহ'লে ইয়াৰ অৰ্থও তাকেই কৰিব লাগিছিলে। যদি ইয়াতে কোনোবাই কৰি দিয়ে यज्ञ स्तुतियों का संग्रह। তেনেহ'লে কেনেকৈ বুজি পাব এইটো কি বস্তু? আৰু নহ'লে ইয়াৰ আন কিবা এটা অৰ্থহে বনাই দিয়ে, যেনে কবিৰৰ অৰ্থ বনাই দিলে সৰ্বজ্ঞ বুলি। সেইটো নহয়। আৰু ইয়াত ইয়াৰ অৰ্থ আন কিবা কৰি দিলে, পূজ্য বুলি লিখি দিলে। ইয়াৰ অৰ্থ য়জু মানে পূজ্য। গতিকে ক'ত বিচাৰিম সেই যজুৰ বেদৰ? লিখিব লাগিছিলে যজুৰ বেদৰ মহিমা, কাৰণ যজুৰ বেদৰ মহিমাৰ বিষয়ে কোৱা হৈছে। গতিকে ইয়াত যজুৰ অৰ্থও যজুৰ বেদ বুলি লিখিব যাৰ সঠিক জ্ঞান আছে। মূৰ্খসকলে যি নকৰক কিয়। গতিকে ইয়াত তেওঁ বিচলিত নাছিলে দয়ানন্দ, কাৰণ ইয়াত তেওঁ যজুৰৰ অৰ্থ যজুৰ বেদ লিখিবলগীয়া হৈছিল। এই প্ৰকাৰে পুণ্যাত্মাসকল, এই শিক্ষাৰ পৰা যদি আপোনালোকৰ কোনো পুণ্য বা কোনো লাভ হৈছে, কোনো বেনিফিট হৈছে, এয়াই যে আপোনালোকে ভগৱানক স্বয়ং চিনিব পাৰিব। এতিয়ালৈকে এই নকলি গুৰুসকলে আমাৰ মূৰ ঘমাই ৰাখিছিল। কোনোৱে মাথা মুণ্ড আমাক ক'ব পৰা নাই, আৰু আমি তেওঁলোকৰ ওপৰত বিশ্বাস কৰি নিজৰ জীৱন ব্যৰ্থ কৰি আছোঁ। আমাৰ পূৰ্বপুৰুষসকলক তেওঁলোকে ভূত বনাই দিছে, আৰু তাৰপিছত তেওঁ ক'ব ধৰিলে তোমাৰ পিতৃ দোষী হৈ আছে আৰু তেওঁৰ স্বৰ্গত অসুবিধা হৈ আছে। কয় যে স্বৰ্গলৈ গুচি গৈছে আৰু তোমাৰ পিতৃ ভোকাতুৰ হৈ আছে। সেই ব্ৰাহ্মণ গুৰুসকলে কৈছিলে তেওঁৰ এটা গৰুৰ প্ৰয়োজনীয়তা আছে। এটা গৰু ক্ষীৰতী গাই, অৰ্থাৎ গাখীৰ দিয়া গাই লাগে। এতিয়া শ্ৰদ্ধালুসকলে এইটো ভাবিছিল যে আমাৰ দেউতাই গোটেই জীৱনটো আমাৰ বাবে ইমান কষ্ট কৰিছে, মা দেউতাই, আমি কি তেওঁলোকক এটা গাই দিব নোৱাৰোঁ? নিজৰ সন্তানৰ মুখৰ পৰা গাখীৰ কাঢ়ি আনিয়ে নকলিসকলক দি দিছিলে, আৰু তাৰপিছত সি নিজে গাখীৰ পান কৰে পৰিয়ালৰ সৈতে, আৰু এনেকৈ কয় যে স্বৰ্গত তোমাৰ দেউতাই পাইছে, বৰ ভাল মানুহ। তেনেহ'লে স্বৰ্গত কি আছে? স্বৰ্গত যদি গাখীৰে নাই তেনেহ'লে এই স্বৰ্গক আমি কি বুলি মানিম? য'ত গাখীৰে পোৱা নাযায় অথবা কাপোৰ পোৱা নাযায়, আৰু কয় আমাক 5 যোৰ কাপোৰ দি দিয়ে, তোমাৰ দেউতাক পঠাই দিম। এবাৰ পৰমাত্মা কবীৰদেৱ গংগাৰ ঘাটলৈ গৈছিলে। তাতে বাৰাণসীত এখন গা ধোৱাৰ ঠাই আছিলে। তাতে ব্ৰাহ্মণসকলে আৰু অন্যান্য ভ্ৰমিত হোৱা ব্যক্তিয়ে গংগাৰ পানী উঠাই আৰু এনেকৈ গংগাত পেলাই দিছিলে। আৰু কিছুমানে আকৌ কিছু দূৰ বাহিৰলৈ আহি সূৰ্যৰ ফালে মুখ কৰি পেলাই দিছিলে। গতিকে পৰমাত্মাই সুধিলে, তোমালোকে কি কৰি আছা? শ্ৰদ্ধালুসকল আৰু ঋষিসকল, ব্ৰাহ্মণসকল, আপোনালোকে কি কৰি আছে? ক'বলৈ ধৰিলে, আমি পূৰ্বপুৰুষসকলৰ বাবে স্বৰ্গলৈ পানী পঠিয়াই আছো। পৰমাত্মাই খুব হাঁহিব ধৰিলে, ক'লে, হয় নেকি? ইমান কৌটি আৰৱ কোষ দূৰত তোমাৰ দেৱতাসকলে, পূৰ্বপুৰুষসকলে পানী পাই যায়? ক'লে, হয়। তেতিয়া পৰমাত্মাও গুচি গ'ল ধুতি পিন্ধি গংগাত, আৰু এনেদৰে পানী বাহিৰত পেলাব ধৰিলে। গংগাৰ চকুৰ ধূলি আঁতৰিল। কোনো এজনে সুধিলে, কবিৰ আপুনি এইবোৰ কি কৰি আছে? ক'বলৈ ধৰিলে, তাতে মোৰ বজাৰ ওচৰত মই এখন বাগিচা লগাই থৈছোঁ, তাতে সৰু সৰু গছ আছে, সিহঁতৰ বাবে পানী পঠিয়াই আছোঁ। তেতিয়া তেওঁ ক'লে, মূৰ্খ, তালৈ কেনেকৈ পানী যাব? গোটেইখিনি দেখোন ইয়াতে পৰি আছে, তালৈকে কেনেকৈ যাব? যদি তোমাৰ পূৰ্বপুৰুষসকলৰ ওচৰত কৌটি কিলোমিটাৰ যাব পাৰে, তেনেহ'লে মোৰ 2 কিলোমিটাৰ গৈ নাপাব নেকি? মূৰ্খ বনাই আছা। মূৰ্খ মই নহয়, মূৰ্খ তোমালোক। গতিকে পুণ্যাত্মাসকল, এই পৰমেশ্বৰে পূৰ্ণ ব্ৰহ্মই তেওঁ আহি এই যথাৰ্থ জ্ঞান দিছে। এতিয়া আপোনালোকে চাওক, এতিয়া পৰমেশ্বৰৰ মহিমাৰ বিষয়ে পঢ়িব, য'ত কবি শব্দ তেওঁ লিখিছে। সেই কবিৰৰ অৰ্থও কবিৰ দেৱ লিখিব লাগিব। আমি তেওঁক কবি চাহেব বুলি ক'ব ধৰিলোঁ। এই সংস্কৃতৰ জ্ঞাতা আৰু ব্যাকৰণৰ পাৰ্গত
যদি তেওঁলোকে কয় ইয়াৰ অৰ্থ মই নকৰোঁ আৰু কবি লিখি দিওঁ যে তেওঁ কবি পৰমাত্মা, কাৰণ এই পৰমাত্মা কবি, তেওঁৰ নামেই কবি হয়। আমি কবিৰ বুলি ক'বলৈ ধৰিছোঁ কবি, আমি কবি চাহেব, কিন্তু এই বেদত কবিৰ দেৱ বুলি আছে। আৰু কবিৰ দেৱৰ বাবে যেনেকৈ আমি কবিৰ চাহেব ক'বলৈ ধৰিছোঁ নিজৰ মাতৃভাষাত, মাদাৰ লেংগুৱেজত, কবিৰ দেৱ মানে পৰমেশ্বৰ, দেৱ মানে চাহেব হয়। চাহেব কোৱা, ভগৱান কোৱা, ৰাম কোৱা, যি নহওক এইদৰে আমি কবিৰ দেৱক কবিৰ চাহেব বুলি ক'বলৈ ধৰিছোঁ। গতিকে এতিয়া চাওক, ঋগ্বেদ মণ্ডল নম্বৰ 9 আৰু সূক্ত নম্বৰ 86 আৰু মন্ত্ৰ নম্বৰ 26, এয়া আমি পঢ়ি আছোঁ। এয়া আপোনালোকে পঢ়ি ল'লে আমি ইয়ালৈকে আহোঁ যে যজ্ঞ কৰোঁতা যজমানসকলৰ বাবে পৰমাত্মা, ধাৰ্মিক অনুষ্ঠান কৰোঁতা ভক্তসকলৰ বাবে প্ৰভু পৰমাত্মা, সকলো ৰাস্তাকে সুগম কৰি তেওঁলোকৰ বাধা বিপত্তিবোৰক মৰ্দন কৰে, তেওঁলোকক পবিত্ৰ কৰি আৰু নিজৰ ৰূপক সৰল কৰি পাতল তেজপুঞ্জৰ ৰূপ ধাৰণ কৰি এই কান্তিময় পৰমাত্মা কবিৰ দেৱ। এতিয়া বুজি পাব আপোনালোকে, কবিৰ দেৱ, কবিৰ চাহেব বিদ্যুতৰ সমান। कहते पहुंचूंगा क्षण एक में अपने जन के पास। এটা ক্ষণত বিদ্যুতৰ দৰে গতিৰে আহে, ক্ৰিয়া কৰি আহে আৰু বৰণীয় পুৰুষসকলক প্ৰাপ্ত হয়। বৰণীয় মানে শ্ৰেষ্ঠ দৃঢ় ভগতসকলক। আগলৈ চাওক, এতিয়া 27 নম্বৰ শ্লোকত ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 86 মন্ত্ৰ 26 পঢ়ি ল'লোঁ। এতিয়া 27 পঢ়োঁ। তেওঁলোকে নিৰাকাৰ বুলি অনৰ্থক কথা কৈ আছে। ইয়াত লিখা আছে যে যিজন পৰমাত্মা তেওঁলোকৰ তৃতীয় পৃষ্ঠাত থাকে, বহি আছে, বিৰাজমান আছে, অৰ্থাৎ এক দেশীয় ওপৰত সতলোকত বহি আছে, তৃতীয় লোকত। এতিয়া ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 82 এয়া চাওক, 1, 2, 3 ইয়াত আৰু ক্লিয়াৰ কৰি দিছে। আৰু এই এক মন্ত্ৰ ইয়াত আছে, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 82 মন্ত্ৰ 1, যি সৰ্ব উৎপাদক প্ৰভু প্ৰকাশ স্বৰূপ। ইয়াত আৰুচেৰ অৰ্থ হ'ল তেজময় শৰীৰযুক্ত, সদ্গুণৰ বৃষ্টি কৰোঁতা, পাপৰ নাশ কৰোঁতা, পাপক হৰণ কৰোঁতা। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।